হেল্ল' ফ্ৰেণ্ডছ, আজি মই টেন গুচাবৰ কাৰণে বডি আৰু ডিঙিৰ এইবোৰ যে ভাঁজবোৰত ক'লা ক'লা পৰি থাকে, পথাৰত গৈ কিছুমান মানুহে ক'লা পৰে, সেইবোৰ মোৰ পাৰ্লাৰত আহি বহুত মানুহে কয় মোৰ ক'লা পৰি গৈছে, গাটো কি লগাম বা কি কৰিম এনেকৈ কৈ থাকে। তেওঁলোকৰ কাৰণে মই আজি এটা ভিডিঅ' বনালোঁ। এই ইনৰ পেকেটটো দেখিছেনে? এই ইনৰ পেকেটৰ পৰা এক পেকেট ইনৰ এনেকৈ লৈ ল'ব বাতি এটাত। তাৰ পৰা নেমু, কাজি নেমুৰ পৰা অলপ এনেকুৱা এক পিচ উলিয়াই অলপ ৰসটো চেপি ল'ব। তাৰপিছত ইয়াৰ পৰা 1 চামুচমান কলগেট দিব। তাৰ পৰা এনেকুৱা চেম্পু, যিকোনো চেম্পু হ'ব পাৰে, চেম্পু 1 চামুচমান আপোনালোকে দিব। দি কৰি ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব। তাৰপিছত আপোনালোকৰ যে ৰ'দত ওলাই যোৱাৰ পিছত যে আপোনালোকৰ যে ক'লা পৰি গৈছে, ছানবাৰ্ণ হৈ গৈছে, টেন পৰি গৈছে, মানে ডিঙিত যাৰ এইবোৰ ব্লেক ব্লেক হৈ থাকে, ডিঙিটো ক'লা পৰি থাকে, তেওঁলোকৰ কাৰণেও কৈছোঁ। তেওঁলোকে এই বস্তুখিনি ধুনীয়াকৈ মিলাই লয়, ইনো, কলগেট, চেম্পু আৰু নেমু, এইকেইটা বস্তু আপোনালোকে ধুনীয়াকৈ আনি লৈ ঘৰতে আপোনালোকে গোটেই গাটোত, বডিটোত লগাই দিবচোন। আপোনালোকৰ ক'লা পৰি যোৱা ছালবোৰ সোনকালে বগা হৈ আহিব। মোৰো গাটো অলপ পৰিছে, আপোনালোকক লগাই কৰি স্কিনটো দেখুৱাই আছোঁ। এয়া দেখিছেনে? ময়ো তেনেকৈ বডি টেন গুচাবৰ কাৰণে ময়ো ইউজ কৰিছোঁ। এইটো এনেকৈ ব্ৰাছ এপাতেৰে এপ্লাই কৰিব। তাৰপিছত এইটো 20 মিনিটমান ৰাখি দিব। ৰাখি দিয়াৰ পিছত আপোনালোকৰ যিবোৰ পথাৰত যোৱা মানুহবোৰৰ ক'লা পৰি গৈছে, কিছুমানৰ ডিঙি, শকত মানুহবোৰৰ ডিঙিবোৰ ক'লা পৰি থাকে, তেওঁলোকে এনেকৈ গোটেই বডিটোতে লগাই দিব। তাৰপিছত এইটো 20 মিনিটমান থকাৰ পিছত এইটো শুকাই যাব নহয়, আপোনালোকে ধুনীয়াকৈ মচি ধুই দিব। বগা হৈ যাব, আপোনালোকৰ টেনবোৰ ৰিমুভ হৈ যাব। দেখিছেনে? ময়ো লগাইছোঁ।